নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আজি দিনটোৰ অসমীয়া দৈনিক ৰাশিফল। আমি প্ৰথমতে আজি দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ জানুৱাৰী মাহৰ প্ৰথম দিন 1 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ পুহ মাহৰ 16 তাৰিখ। আজি বুধবাৰ, শুক্লপক্ষ, দ্বিতীয়া তিথি আৰু উত্তৰাষাঢ়া নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 6:11:05 আৰু আজি সূৰ্যাস্ত হ'ব 4:43:50। আজি দিনটোৰ ৰাহুকাল আছে দুপৰীয়া 11:27 পৰা 12:46 আৰু আজি দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 5:27 পৰা পুৱা 6:35। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, শূদ্ৰবৰ্ণ আৰু নৰগণ হ'ব। আৰু যদি আজি আদ্যায়িত হয় তেতিয়া শুভগা যোগ হ'ব। শুভকৰ্ম আৰু যাত্ৰাৰ বাবে আজি ভাল দিন নহয়। খাদ্যত আজি তিতা নিষিদ্ধ। আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰাৰ লগতে নতুন ইংৰাজী বছৰৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমি এতিয়া আজি দিনটোৰ ৰাশিফলসমূহ ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা জানি লওঁ আহক। আজি কোনো অনুষ্ঠানত আপুনি নেতৃত্বৰ দায়িত্ব পালন কৰিব লাগিব। কোনোৱে কোনো প্ৰভাৱশালী ব্যক্তিৰ লগত আজি সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব। সংযোগত সুখী হ'লেও প্ৰিয় ব্যক্তিৰ সংগ লাভৰ বাবে আজি আপুনি অপেক্ষাৰ পৰিমাণ সামান্য বঢ়াব লাগিব। আজি আপুনি পুৰণা প্ৰাপ্যধনৰ আদায় পাব। ইয়াৰ ফলত আপুনি পুৰণা আৰ্থিক সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। যিকোনো ক্ষেত্ৰত আপোনাৰ নিৰ্ণয়ক সফল ৰূপত প্ৰতিফলিত কৰাৰ আগতে আপুনি পাৰিবাৰিক বুজাবুজিৰে যদি আগবাঢ়িব পাৰে তেতিয়াহ'লে পৰিৱেশৰ উন্নতি সহজতে বৃদ্ধি কৰিব পাৰিব। আজি খাদ্যৰ ওপৰত আপোনাৰ মনোযোগ বঢ়োৱা আৱশ্যক, যাতে আপুনি উদৰ ৰোগৰ সমস্যাত ভুগিব নালাগে। দিনটো আপোনাৰ আজি অধিক ব্যস্ততাৰে অতিক্ৰম হ'ব। আজি আপোনাৰ সেউজীয়া ৰঙৰ 5 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। আজি শাৰীৰিক দুৰ্বলতা থাকিলেও আপুনি চমু ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ মতামতসমূহত আজি প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকিব। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও যত্ন বঢ়াব লাগিব। কোনোবাই আজি ক্ৰীড়া আদিত সুনাম অৰ্জন কৰি উৎসাহিত হ'ব পাৰিব। আজি উপাৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব আৰু দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগ কৰিও আপুনি আৰ্থিকভাৱে প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। মত পাৰ্থক্যৰ ফলত পাৰিবাৰিক পৰিৱেশ যাতে নিম্নগামী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি আপোনাৰ বগা ৰঙা 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰঙৰ 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আজি আপুনি অপ্ৰত্যাশিতভাৱে নতুন কৰ্মৰ কোনো নতুন শুভ সংযোগ লাভ কৰিব। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আজি আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। কোনোৱে ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আজি নিজৰ গুৰুত্বপূৰ্ণ কৰ্ম পিছলৈ থ'ব লাগিব। আজি ভোগবিলাস বিনোদনত আপোনাৰ অধিক ধন খৰচ হ'ব। মত পাৰ্থক্যৰ ফলত শুভাকাংক্ষী বন্ধু যাতে হ্ৰাস নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব।
এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কোনো দিশত হোৱা সামান্য বিফলতা আজি আপোনাৰ অহেতুক দুশ্চিন্তাৰ কাৰণ হ'ব পাৰে। কৰ্মপ্ৰাৰ্থীয়ে আজি অকস্মাত কোনো অপ্ৰত্যাশিত উৎসৰ পৰা নতুন শুভ সংযোগ লাভ কৰিব। ভুল বুজাবুজিৰ ফলত প্ৰিয় ব্যক্তিৰ লগত থকা সময়খিনি যাতে নিম্নগামী নহয় তাৰ প্ৰতি আজি আপুনি লক্ষ্য ৰাখিব লাগিব। গৃহত পুত্ৰকন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িলেও পাৰিবাৰিকত আপোনাৰ সন্তুষ্টিও বৃদ্ধি পাব। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 3 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আৰ্থিক ক্ষেত্ৰত আজি আপুনি কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা সহযোগিতা লাভ কৰিব। আজি আপোনাৰ ওপৰত কোনো কামৰ বোজা নাথাকে। বিশ্ৰামৰ বাবে আপুনি নিজৰ হাতত যথেষ্ট সময় আজি লাভ কৰিব। আজি কোনো পুৰণা সম্পত্তি সংক্ৰান্ত সমস্যা সমাধান কৰি আপুনি আৰ্থিকভাৱে লাভৱান হ'ব। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰাৰ লগতে আজি স্থায়িত্বকৰণতো আপুনি আশা কৰা ধৰণেই অগ্ৰগতি দিব পাৰিব। আজি আপোনাৰ চমু ভ্ৰমণ কষ্টকৰ হোৱাৰ আশংকা আছে। আপোনাৰ আজি সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কোনো পৰিৱেশত আপোনাৰ উদাৰতাৰ বাবে আজি আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। আনহাতে যিকোনো পৰিৱেশতে আপোনাৰ মূল্যৱান সামগ্ৰীৰ ওপৰত মনোযোগ দিয়ক। আজি আপোনাৰ চোৰৰ পৰা ভয়ৰ সম্ভাৱনা অধিক। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত আপোনাৰ আজি কিছু উন্নত সময় অতিবাহিত হ'ব। আজি নতুন কোনো ব্যক্তিৰ লগত পৰিচিত হৈ আপুনি সৎবন্ধুৰ সংখ্যাও বঢ়াব পাৰিব। আজি আপোনাৰ সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। শাৰীৰিক সমস্যাই আপোনাক অহেতুক আজি দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে। আনহাতে কোনো ৰাজহুৱা অনুষ্ঠানত আপুনি আজি দিনটো ব্যস্ত থাকিব লাগিব। আপোনাৰ সহযোগত আজি আপোনাৰ প্ৰিয় ব্যক্তি কোনো দিশত বিশেষভাৱে উপকৃত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। কোনো অপ্ৰত্যাশিত উৎসৰ পৰা আজি আপোনাৰ অকস্মাত ধন লাভো হ'ব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা যাতে আপোনাৰ মানসিক দুৰ্বলতাৰ কাৰণ নহয় তাৰ বাবে আপুনি আজি যত্ন বঢ়াব লাগিব। তাৰোপৰি যান বাহনত ভ্ৰমণৰ সময়ত অসাৱধানতাবশতঃ যাতে ৰাজদ্ৰোহত নপৰে তাৰ প্ৰতিও সাৱধানতা লওক। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি অধিক আনন্দময় কৰি গঢ় দিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থকা আৱশ্যক। আজি আপুনি হঠাৎ অপ্ৰত্যাশিতভাৱে কোনো উৎসৰ পৰা ধন লাভ কৰিব। আপুনি বেয়া পোৱা কোনো ব্যক্তিৰ সহযোগিতাত আজি আপুনি কোনো সম্পদ ক্ৰয় কৰিব পাৰে। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। আজি মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ সাৱধানতা লওক। আজি স্বাস্থ্যৰ প্ৰতিও আপোনাক অধিক মনোযোগৰ আৱশ্যক। দিনটো আপোনাৰ উদ্বিগ্নতাৰ অতিক্ৰম হ'লেও দিনৰ শেষলৈ আপুনি প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। গৃহ পৰিৱেশত কোনো জ্যেষ্ঠ আত্মীয়ৰ সহযোগ লাভ কৰি আপুনি আৰ্থিক ক্ষেত্ৰত চিন্তামুক্ত হ'ব। ব্যৱসায়ীয়ে আজি কোনো বন্ধুক আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। আজি আপোনাৰ গোলপীয়া ৰঙৰ 6 সংখ্যা অধিক শুভ থাকিব
আৰু সেউজীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আৰ্থিক ক্ষেত্ৰত কোনো শুভ সংবাদ লাভত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। নতুন কোনো ব্যক্তিৰ লগত হোৱা পৰিচয় আজি আপোনাৰ স্থায়ী বন্ধুত্বলৈ পৰিণত হ'ব আৰু আন কোনোবাই প্ৰেমৰ সম্পৰ্কক আজি স্থায়িত্ব দিব পাৰিব। নতুন দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগৰ বাবে আজিৰ দিনটো ভাল নহয়। কোনো অতিথিৰ আগমনত পাৰিবাৰিক সুখ বৃদ্ধি পাব। আপোনাৰ আজি সেউজীয়া ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি আজি আপুনি সন্মানিত হ'ব। নতুন উন্নত কৰ্মৰ সন্ধান লাভে কৰ্মপ্ৰাৰ্থীক আজি উৎসাহিত কৰিব। আপোনাৰ মতামতসমূহত আজি প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতা লাভ কৰি আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। আজি আপুনি অকস্মাত আপুনি বেয়া পোৱা কোনো ব্যক্তিক কোনো প্ৰকাৰ সহযোগিতা দিব লগা হ'ব পাৰে। ইয়াত আপোনাৰ উদাৰতাৰ প্ৰমাণ কৰিব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মীন ৰাশিলৈ। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত সমস্যা আৰু শাৰীৰিক দুৰ্বলতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগও আজি আপোনাৰ চিন্তাৰ প্ৰধান কাৰণ হ'ব। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আপোনাৰ আজি খৰচ বৃদ্ধিৰ কাৰণ হ'ব পাৰে। ব্যৱসায়ত অলপ পৰিশ্ৰমতে অধিক উপাৰ্জন পাই আপুনি আনন্দিত হ'ব পাৰিব। আজি আপুনি কোনো সম্পদো ক্ৰয় কৰিব পাৰে। আনহাতে দীৰ্ঘকালীন আঁচনিত ধন বিনিয়োগৰ সময়ত তেনে দিশত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ আজি আপুনি গ্ৰহণ কৰি চলা অতি আৱশ্যক। আজি আপোনাৰ বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। যদি কোনো ধৰণৰ প্ৰশ্ন থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। পুনৰ নতুন বছৰৰ শুভকামনা আপোনাক জ্ঞাপন কৰিছোঁ। ধন্যবাদ।